নমস্কাৰ, মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ মহানগৰীৰ যান-বাহন আৰক্ষীক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। উদ্দণ্ড যুৱকে প্ৰহাৰ কৰিলে বশিষ্ঠৰ যান-বাহন আৰক্ষীক। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো, মহানগৰীত যান-বাহন আৰক্ষীক প্ৰহাৰ কৰা হৈছে। যান-বাহন আৰক্ষীক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। এবাৰ উদ্দণ্ড যুৱকে প্ৰহাৰ কৰিলে বশিষ্ঠৰ যান-বাহন আৰক্ষীক। কৰ্তব্যৰত আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। আৰক্ষী বিষয়াগৰাকীৰ নাম লক্ষেশ্বৰ দাস বুলি জানিব পৰা গৈছে। লক্ষেশ্বৰ দাস নামৰ যান-বাহন আৰক্ষী বিষয়াগৰাকীক প্ৰহাৰ কৰিছে। পল্লৱ দাস নামৰ এগৰাকী উদ্দণ্ড যুৱকে প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াগৰাকীক। যান-বাহন আৰক্ষী বিষয়াগৰাকীৰ পোছাক পৰ্যন্ত ফালি দিলে উদ্দণ্ড যুৱকে। আৰু সম্প্ৰতি বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো, গুৱাহাটী মহানগৰীত এইবাৰ যান-বাহন আৰক্ষীক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। উদ্দণ্ড যুৱকে প্ৰহাৰ কৰিছে বশিষ্ঠ আৰক্ষীৰ যান-বাহন আৰক্ষীক। দৃশ্য আছে, এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছো। গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো, এগৰাকী আৰক্ষী বিষয়া, তেওঁৰ নাম লক্ষেশ্বৰ দাস বুলি জানিব পৰা গৈছে। এই আৰক্ষী বিষয়াগৰাকীৰ পোছাক পৰ্যন্ত ফালি দিছে উদ্দণ্ড যুৱকৰ দলটোৱে। উদ্দণ্ড যুৱক এজন উদ্দণ্ড যুৱকে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু বশিষ্ঠৰ যান-বাহন আৰক্ষীক প্ৰহাৰ কৰিছে। কৰ্তব্যৰত অৱস্থাত আছিল এগৰাকী আৰক্ষী বিষয়া। এগৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষীক এনেদৰে প্ৰহাৰ কৰিছে এজন উদ্দণ্ড যুৱকে। তেওঁ কাপোৰ পৰ্যন্ত ফালি দিছে, পোছাক ফালি দিছে। আৰু এই মুহূৰ্তত সেই যুৱকজনৰ মন্তব্য আছে, মন্তব্য আগবঢ়াই। মোৰ পল্লৱ দাস দাদা। তুমি কিয় মাৰিছা? মোৰ মাক চুইছিলে। হা? মাক মাৰিছিলে। ট্ৰেফিক জনে। তোমাৰ? মোৰ পল্লৱ দাস দাদা। তুমি কিয় মাৰিছা? মোৰ মাক চুইছিলে। হা? মাক মাৰিছিলে। ট্ৰেফিক জনে। তোমাৰ? মোৰ পল্লৱ দাস দাদা। তুমি কিয় মাৰিছা? মোৰ মাক চুইছিলে। হা? মাক মাৰিছিলে। ট্ৰেফিক জনে। তোমাৰ? মোৰ পল্লৱ দাস দাদা। তুমি কিয় মাৰিছা? মোৰ মাক চুইছিলে। আমি এই মুহূৰ্তৰ মন্তব্য শুনালোকে যুৱকজনে ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে, তেওঁ ভাষ্য অনুসৰি যে তেওঁৰ মাতৃক প্ৰহাৰ কৰিছিলে বুলি তেওঁ গুৰুতৰ অভিযোগ আনিছে। আৰক্ষী যান-বাহন আৰক্ষী বিষয়া লক্ষেশ্বৰ দাস নামৰ এগৰাকী কৰ্তব্যৰত আৰক্ষীয়ে তেওঁৰ মাতৃক প্ৰহাৰ কৰাৰ বাবেহে তেওঁ আক্ৰমণ কৰিছে বুলি এই অভিযোগ আনিছে এই যুৱকজনৰ নাম হৈছে পল্লৱ দাস। আৰু পল্লৱ দাস নামৰ যুৱকজনে এই আৰক্ষী বিষয়াজনে তেওঁৰ মাতৃক প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু আৰক্ষী বিষয়া লক্ষেশ্বৰ দাস, তেওঁ যান-বাহন আৰক্ষী বিষয়া, তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল মহানগৰী বশিষ্ঠত। কৰ্তব্যৰত অৱস্থাত থাকোঁতে প্ৰহাৰ কৰিছে পল্লৱ দাস নামৰ এই যুৱকজনে। আৰু যুৱকজনৰ মন্তব্য আমি শুনালো। যুৱকজনে অভিযোগ আনিছে যে আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ মাতৃক প্ৰহাৰ কৰিছিল। আৰু গুৱাহাটী মহানগৰীত এই ঘটনা সংঘটিত হৈছে। মহানগৰ বশিষ্ঠত যান-বাহন আৰক্ষীক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। আৰু যান-বাহন আৰক্ষীৰ পোছাক পৰ্যন্ত ফালি পেলাইছে এই যুৱকজন।